তেওঁলোকে কোৱাৰ্টাৰ ফাইনেল ছেমি ফাইনেল খেলি থাকিব আৰু ফাইনেললৈকে তেওঁলোক আহিবই নোৱাৰে। BTCতো আপোনালোকে সাংবাদিকতা কৰি আছে, ইয়াতে কংগ্ৰেছ ক'ত আছে, কোৱাৰ্টাৰ ফাইনেলতো নাই। যেনেকৈ কাৰ্বি আলঙত গ'লে আপোনালোকে গম পাব তেওঁলোক কোৱাৰ্টাৰ ফাইনেলতো নাই। দুদিন পিছত তেওঁলোকে ক'ব আমি 31ৰ কাৰণেহে লাগি আছোঁ, 26টো আমি আশা কৰা নাই। গতিকে এইসকল নেতা যোনে নিজৰ ল'ৰা ছোৱালীকে ভাৰতীয় নাগৰিক কৰি ৰখা নাই, তাৰমানে ভাৰতীয় নাগৰিকক তেওঁলোকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে, সেই ব্যক্তিজনে কোৱা কথাৰ গুৰুত্ব দি কি লাভ হ'ব? আপোনাৰ মোৰ ল'ৰাটো ভাৰতীয় নাগৰিক। নেতাজনে নিজৰ ল'ৰা ছোৱালীকে বুজাই দিছে, চাবি দেই তোৰ ভাৰতখন কিন্তু ব্ৰিটিছতকৈ বহুত সৰু ৰাজ্য। গতিকে যিজন নেতাই নিজৰ জননী জন্মভূমিতকৈ কয় যে ব্ৰিটিছৰ পাছপৰ্ট বেছি শক্তিশালী, সেই ব্যক্তিজনে আচলতে আপোনালোক বুলিহে চলি আছে। অসমীয়া মানুহ সহজ সৰল কাৰণেহে চলি আছে, নহ'লেতো মানুহে কথাই নাপাতিব যে মোৰ লগত কথা পতাৰ আগতে প্ৰথম নিজৰ ল'ৰা ভাৰতীয় হয় নহয় কওক বুলি ক'ব। গতিকে সেইকাৰণে তেওঁৰ কথাত মোৰ জবাব দিবলগীয়া একো নাই, যিখিনি ক'ব লাগে 10 ছেপ্টেম্বৰত আমি